জুবিন গাৰ্গৰ মৃত্যুৰ ছমাহ উকলিল আৰু এতিয়াও জুবিন ক্ষেত্ৰলৈ অগণন অনুৰাগীৰ সোঁত বৈ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছে তেখেতৰ অজস্ৰ অনুগামী, তেখেতৰ শুভাকাংক্ষী বিভিন্ন জেগাৰ পৰা আহিছে। আৰু আজিৰ দিনটোতো আমি দেখিছোঁ যে জুবিন ক্ষেত্ৰত লোকাৰণ্য হৈ পৰিছে আৰু সকলোৱে এবাৰ জুবিন গাৰ্গৰ যি সমাধিস্থল সেই সমাধিস্থলত আহি তেখেতক এবাৰ স্মৰণ কৰিছে, তেওঁক শ্ৰদ্ধা জনাইছে আৰু বহুতেই বিভিন্ন স্থানৰ পৰা আহি তেওঁলৈ উপহাৰ লৈ আহিছে। আৰু জুবিনৰ প্ৰতি থকা ভালপোৱা, তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু স্নেহে সেয়াই হৈছে ইয়াৰ প্ৰমাণ। মাজুলীৰ পৰা এটা দল আহিছিল, তেওঁলোকে মুখা লৈ আহিছিলে আৰু তেওঁলোকে অকণমান আহক আপোনাৰ লগত কথা পাতিম। আপুনি মাজুলীৰ পৰা আহিছে আৰু জুবিন গাৰ্গৰ যিহেতু মৃত্যুৰ আজি ছমাহ উকলি গ'ল, ছমাহ পাৰ হ'ল, আৰু কি ধৰণে কেনেকুৱা লাগিছিল আহি আৰু কি লৈ আহিছে মাজুলীৰ পৰা? আমি মাজুলীৰ পৰা গাড়ী লৈ আহিছিলোঁ আৰু আমি ৰাতি কালিয়ে আহিছোঁ। জুবিন গাৰ্গলৈ কি লৈ আহিছে? জুবিন গাৰ্গলৈ আমি মূৰ্তি এভাগ লৈ অহা হৈছে আৰু আমি জুবিন মুখা আনিছে। মুখা মূৰ্তি নহয়, মাজুলীৰ মুখা শিল্পী এভাগ লৈ অহা আছে। আমি জুবিন দাক শ্ৰদ্ধা কৰোঁ বহুত ভালদৰে, সেইকাৰণে আমি তেখেতক মানে ন্যায় পাবৰ কাৰণে আৰু আমি ইয়াত বহুত দিনৰ পৰা আশা পাতি চাবলৈও আৰু সেইকাৰণে যদি কথা পাতি থাকি মুখাভাগ আমি অকণমান দেখুৱাব পাৰি নেকি চাম। আমাৰ সঞ্জয় দা আছে মোৰ লগত, মুখাভাগেই তাত আছিলে অকণমান, নহয় জানো? আপোনালোকে আচলতে প্ৰথমবাৰ আহিছে নহয় জানো? প্ৰথমবাৰ আহিছোঁ আমি প্ৰথমবাৰ মাজুলী ইয়ালৈ আহিছোঁ। তাকে জুবিন দাই ন্যায় পাবৰ কাৰণে আমি বহুত আশাৰে বাট চাই আছোঁ আৰু আজি ছমাহ পাৰ হৈ গ'ল, আজিলৈকে আমাৰ ন্যায় পোৱা নাই জুবিন দাই। এই মুখাভাগ কি মুখা বাইদেউ? এইভাগ গৰুণ্ড পক্ষী, ভগৱানৰ মানে বাহন গৰুণ্ড পক্ষী মুখাভাগ আমাৰ মাজুলী সত্ৰত যিহেতু মুখা শিল্পৰ বাবে বিখ্যাত আৰু ঠিক তেনেধৰণে বিশ্বৰ মানে বিখ্যাত আমাৰ হিয়াৰ আমঠু জুবিন দালৈ আমি ইমানেই ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। তেখেতক কি দিম, মানে দিবৰ পৰা আমাৰ ক্ষমতা তেনেকুৱা নাই। আমাৰ শ্ৰদ্ধা আছে, তেখেতলৈ মৰম আছে আৰু মাজুলী যি ঐতিহ্য বহন কৰিছে মুখা শিল্পৰ, আমি মুখা শিল্প এভাগ তেখেতলৈ আনিছোঁ। আৰু এই ধৰক ফাগুনৰ যি মানে বতাহ বৰষুণে জুবিন দাৰ যি অন্তিম ঠাইকণত কেনেদৰে আছে, আমাৰ ঘৰত থাকি মাজুলীতে মানে অন্তৰাত্মাই কান্দি উঠিছে যে যাওঁ নেকি এপাক চাই আহোঁ জুবিন দা কেনে আছে। আৰু হাতত কি লৈ যাম, মাজুলী ঐতিহ্য বহন কৰা মুখা শিল্পৰ এই গৰুণ্ড পক্ষী মুখাভাগ আমি লৈ তেখেতৰ ওচৰলৈ আহিছোঁ। কিমান মান আহিছে আপোনালোক তাৰ পৰা মাজুলীৰ পৰা? আমাৰ দুখন চুপাৰ আমি ভাড়া কৰি আনিছোঁ। দুখন চুপাৰত মানে আমাৰ ৭৫জনমান ব্যক্তি মাজুলীৰ পৰা আহিছে। মাজুলী কোন গাঁৱৰ পৰা আহিছে? উজনি মাজুলী মলংগাঁও ব্লকটো উজনি মাজুলী ব্লক পৰে। সকলোৱে মানে এতিয়া ভাষাৰ মানে ঢেৰ কথা ক'ব লগা আছে, অন্তৰৰ পৰা মানে কথা ওলাই নাহে, এনেকুৱা হৈছে, আৱেগিক হৈ পৰিছে সকলোৱে। আৰু ন্যায়টো যে পোৱা নাই এতিয়ালৈকে, তাৰ কাৰণে আমি বহুত মনোকষ্ট পাইছোঁ আৰু অতি সোনকালে ন্যায় লাগে, দোষীয়ে শাস্তি পাওক, এয়ে আমি আপোনালোকৰ আগত মানে মনৰ বক্তব্যখিনি প্ৰকাশ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। তেওঁলোক মাজুলীৰ পৰা আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি থকা মৰম শ্ৰদ্ধা সেইবাবে তেওঁলোকে আহিছে মাজুলীৰ যি বিখ্যাত দক্ষিণপাট সত্ৰৰ মুখা শিল্প, সেই মুখা শিল্পৰ মৰম হিচাপে চিনস্বৰূপে, মৰমৰ উপহাৰ স্বৰূপে গৰুণ্ড পক্ষীৰ মুখা লৈ আহিছে হাতেৰে নিৰ্মাণ কৰা মাজুলীৰ পৰা। আৰু এনেধৰণে জুবিন গাৰ্গৰ সমাধিস্থলত জুবিন ক্ষেত্ৰত প্ৰায় ৭৫ৰ অধিক গৰাকী ব্যক্তি, মহিলা, আই মাতৃ তেওঁলোক আহিছে মাজুলীৰ পৰা। কিন্তু ছমাহ উকলি গ'ল জুবিন ক্ষেত্ৰ। আজিৰ তাৰিখতো বিতৰ্ক কিছু হৈছে, কাৰণ জুবিন ক্ষেত্ৰত আচলতে যি ধৰণে নিৰ্মাণ কাৰ্য হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলি আক্ষেপ কৰিছে বহুতে। আৰু যিটো গৃহ আছে জুবিন গাৰ্গৰ য'ত সকলোৱে শ্ৰদ্ধা জনায়, সেই গৃহটো ত্ৰিপাল তৰি থ'বলগীয়া হৈছে, এনেকুৱা এটা পৰিস্থিতি হৈছে। ত্ৰিপাল তৰিবলগীয়া হৈছে কাৰণ বৰষুণ হোৱাৰ লগে লগে বৰষুণত ইয়াৰ ভিতৰত পানী পৰিছিলে, পানীৰে উপচি পৰিছিল, আৰু যিটো কাৰণে বহু অনুৰাগী আক্ষেপ কৰিছিলে বা বহু ক্ষুব্ধ হৈছিলে। আনকি বহু শিল্পীয়ে নিজৰ ধনেৰে এই গৃহটি নিৰ্মাণ কৰি দিম বুলিও কৈছিলে। তাৰ পিছতে দেখা গৈছিল প্ৰশাসনৰ হঠাৎ তৎপৰতা বৃদ্ধি পাইছে, প্ৰশাসনে হঠাৎ তৎপৰ হৈছে আৰু আজি কিছু কাষতে স্থায়ীভাৱে
কিছুদিনৰ কাৰণে এটা গৃহ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছে। একেদৰে চৌহদৰ যিখন দেৱাল আছিলে সেই চৌহদৰ দেৱালখনৰ নিৰ্মাণৰ কাম তড়িৎ গতিত আৰম্ভ কৰিছে। কিন্তু ইয়াৰ কিছুদিন পূৰ্বে কিন্তু তেনেধৰণে কাম কৰা দেখা পোৱা নাছিল, সেয়া সত্য কথা, সেয়া ক'বই লাগিব। কিন্তু এতিয়া হঠাৎ তৎপৰ হৈছে, যুদ্ধকালীন গতিৰে প্ৰস্তুতি আৰম্ভ কৰিছে। সকলোৱে আশা কৰিছে এই তড়িৎ গতি বা এই যি যুদ্ধকালীন প্ৰস্তুতি এই ধৰণে জুবিন ক্ষেত্ৰ নিৰ্মাণ হওক। কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ উকলি গ'ল, তাৰপিছতো এনেধৰণে ত্ৰিপাল তৰিত হ'বলগীয়া হৈছে, এয়া নিশ্চয় দুখৰ কথা। সকলোৱে এই কথাই কৈছে আৰু যিসকল অনুৰাগী আহিছে সকলোৱে বিচাৰিছে যে তেওঁলোকৰ জুবিন গাৰ্গৰ যি মৃত্যুৰ ন্যায় সেই ন্যায় পাব লাগে। সকলোৱে ন্যায় বিচাৰিছে আৰু ন্যায় ক্ষীপ্ৰ গতিৰে হ'ব লাগে। কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক কোনো সহজভাৱে ল'ব পৰা নাই। যিসকল কালপিত আছিলে তেওঁলোকৰ ন্যায় সোনকালে বিচাৰিছে আৰু ইয়াত বিভিন্নজনে বিভিন্ন উপহাৰ আনি ইয়াত থৈছে। কিন্তু যেতিয়া বৰষুণৰ পানী পৰি উপচি গৈছিল, বহু বস্তু কিছু ক্ষতিসাধন হৈছিল, যাৰ বাবে আজি জুবিন গাৰ্গ ন্যাসৰ যিসকল বিষয়ববীয়া সদস্য আছে তেওঁলোক আহিব। কিছু সময়ৰ পিছতে পত্নী গৰিমা শইকীয়া গাৰ্গো আহি উপস্থিত হ'ব আৰু পৰিস্থিতি বুজ ল'ব, পৰ্যবেক্ষণ কৰিব। কাষতে যিহেতু অস্থায়ীভাৱে এটা গৃহ নিৰ্মাণ কৰা হৈছে, যিহেতু ইয়াত ত্ৰিপাল তৰি থোৱা হৈছে, পানী পৰাৰ ফলত বহুত বস্তু নষ্ট হৈছিল, গতিকে অস্থায়ীভাৱে এটা গৃহ নিৰ্মাণ কৰি আছে প্ৰশাসনে। সেই গৃহটো পৰিদৰ্শন কৰিব গৰিমা শইকীয়া গাৰ্গ সহ যিসকল জুবিন গাৰ্গ ন্যাসৰ বিষয়ববীয়া আছে আৰু তাৰপিছত তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু এটা কথা নিশ্চিত, খৰতকীয়া হৈছে কাম। শেহতীয়াকৈ ইয়াৰ পূৰ্বে কিন্তু কাম লেহেমীয়া হৈছিলে, সেয়াও সত্য। হঠাৎ তড়িৎ গতিত কাম আৰম্ভ হৈছে আৰু সকলোৱে বিচাৰিছে এই গতি অব্যাহত থাকক আৰু এনেধৰণে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰক। কাৰণ বহুতে বিচাৰিছে সোনকালে নিৰ্মাণ কৰক, নহ'লে অনুৰাগীসকলে নিজেই নিৰ্মাণ কৰিম বুলিও বিভিন্ন কথা বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত কৈছে। গতিকে চৰকাৰে এই ধৰণে আগবাঢ়ি অহাৰ কাৰণে সকলোৱে প্ৰশংসা কৰিছে। কিন্তু এই যি জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ শীঘ্ৰেই নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। কাৰণ হঠাৎ খৰতকীয়া কৰিছে, ইয়াৰ পূৰ্বে কিন্তু ইয়াৰ কাম কাজ লেহেমীয়া আছিল। যি কি নহওক, বৰ্তমান এই যি গৃহ আছে মোৰ পিছফালে, সেই গৃহটি কিছু সোঁফালে নিৰ্মাণ কৰাৰ বাবে যোজা চলাই আছে আৰু সেইটো নিৰ্মাণ কৰাৰ পিছত যিসকল বিষয়ববীয়া আছে জুবিন গাৰ্গ ন্যাসৰ তেওঁলোকে পৰিদৰ্শন কৰিব। ইয়াৰ পাছতেই জুবিন ক্ষেত্ৰৰ যি চৌহদৰ চাৰিসীমাৰ দেৱাল আছে সেয়াও কাম কাজ চলি আছে। সকলোৱে আশা কৰিছে যে জুবিন ক্ষেত্ৰ শীঘ্ৰেই নিৰ্মাণ কৰক, সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰক আৰু ই এক আদৰ্শৰ চানেকি হৈ ৰওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।